সংস্কাৰধ্বনি ফাউণ্ডেশ্যনৰ ৰূপান্তৰ সমাৰোহ আছিল আমাৰ। বিগত আমি বৰ্ষকেইটাতো সংস্কাৰধ্বনি ৰূপান্তৰ সমাৰোহ আমি অনুষ্ঠান কৰিছিলোঁ আৰু আজি আমাৰ 2025 চনৰ যিটো ৰূপান্তৰ সমাৰোহ আছিলে এয়া হৈছিলে আৰু এই ৰূপান্তৰ সমাৰোহৰ আমাৰ কাৰ্যসূচী আছিলে প্ৰথম আমি আমাৰ এটা সংস্কাৰধ্বনি ফাউণ্ডেশ্যনৰ বুদ্ধিদ্ৰুম বুলি এটা প্ৰজেক্ট আছে য'ত আমি গছপুলি ৰোপণ কৰোঁ আৰু গছপুলি ৰোপণ কৰাৰ পাছত আফটাৰ মানে আমি প্ৰিজাৰ্ভেশ্যন কৰোঁ, লালন পালন কৰোঁ পুলিবোৰক যাতে আমি ভাল হৈ থাকে। আমি পুলি এটা ৰুই দিয়াৰ পিছতে আমি সেইদিনাৰ পৰা এৰি নিদিওঁ, যেতিয়ালৈকে পুলিকেইটাই সজাল ধৰি নুঠে তেতিয়ালৈকে আমি সেই গছ পুলিকেইটাক ডাঙৰ দীঘল হ'বৰ কাৰণে তুলি আমি তাক যি আলপৈচান ধৰিব লাগে আমি সেইখিনি কাম কৰোঁ। ইয়াৰ পাছতে আমি এটা অনুষ্ঠান আছিলে যিটো আমাৰ পিতৃ সম্বৰ্ধনা আৰু মাতৃ সম্বৰ্ধনা। আমি 50 ঊৰ্ধৰ 50 গৰাকী পিতৃপুৰুষ আৰু 70 ঊৰ্ধৰ 50 গৰাকী মাতৃক লৈ আমি যি অনুষ্ঠান কৰিছিলোঁ তাক নাম দিছিলোঁ আমি পিতৃ মাতৃ সম্বৰ্ধনা। গতিকে এই সম্বৰ্ধনাটো আমাৰ হৈ গৈছে ইতিমধ্যে। হৈ যোৱাৰ পিছত আমি অসমৰ এখন গাঁৱক স্বচ্ছতা এটা বঁটা প্ৰদান কৰোঁ। অসমৰ আগতে আমি 3খন গাঁৱক দিছিলোঁ আৰু এতিয়া আমাৰ 4 নম্বৰখন এই স্বচ্ছতা বঁটা প্ৰদান কৰিছিলোঁ। এতিয়া স্বচ্ছতা বঁটা প্ৰদান কৰোঁতে বজালী জিলাৰ যিখন বেলনা নামৰ গাঁও আছে, আমি বজালী জিলাৰ বেলনা নামৰ গাঁওখনক মানে এইবাৰ স্বচ্ছতা বঁটা প্ৰদান কৰিছোঁ। তেখেতলোকৰ ব্যক্তিসকল আহি বঁটা প্ৰদান কৰি গৈছে। তাৰপিছত আমাৰ আছিলে সহস্ৰ কবি সহস্ৰ কবিতা আৰু এই অসমীয়া আমাৰ অসমৰ এখন ঐতিহাসিক গ্ৰন্থ বুলি ক'ব লাগিব, যিখন গ্ৰন্থত 1000জন কবি 1000 কবিতা সন্নিৱিষ্ট আছে, য'ত আপোনাৰ মাধৱদেৱ, শংকৰদেৱ, অনন্ত কণ্ডলী আদিৰ পৰা যিসকল উপৰি পুৰুষ আছিলে তেখেতলোকৰ পৰা আমাৰ কবিতা আছে আৰু এতিয়া বৰ্তমান থকা সকলৰ কবিতাও আছে। গতিকে 1000জন কবিৰ 1000 কবিতা আছে। গতিকে এই কবিতাখন আমি সহস্ৰ কবি সহস্ৰ কবিতা বুলি নাম দিছিলোঁ। বিগত আমি 3 বছৰ ধৰি এই কবিতাখনৰ কাৰণে কাম কৰি আছিলোঁ। আজি এটি শুভক্ষণত আমি এখন আজি উন্মোচন কৰিলোঁ। আপোনালোকেও তাৰ সাক্ষী হ'ল। গতিকে আপোনালোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে আহি ইমান ধুনীয়াকৈ আমাক এই অনুষ্ঠানটোৰ আৰু এটা কৈ আমাক ভাল পাম, আমি এই অনুষ্ঠানটোৰ আজি যিখিনি মানে আমাৰ প্ৰগ্ৰেম হ'ল সেইখিনি আমি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত ৰেকৰ্ড কৰিবৰ কাৰণেও চেষ্টা কৰিছোঁ। তেখেতলোকৰ লগত অলৰেডি আমি এই বিষয়ে মানে দৰখাস্ত কৰিছিলোঁ। তেখেতলোকে আমাক সঁহাৰি জনাইছে। গতিকে এতিয়া চাওঁচোন আপোনালোকেও যদি আমাক নিউজত অলপ যদি বস্তুটো ধৰক প্ৰকাশ এটা হয় আপোনালোকৰ নিউজত প্ৰচাৰ মাধ্যমৰ জৰিয়তে, তেতিয়া আমি নথৈ আনন্দিত হ'ম। ফাউণ্ডেশ্যনৰ উদ্যোগত আজি যি এক অভিলেখ সৃষ্টিকাৰী যি অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পালোঁ, তাৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। যিসকল এই উদ্যোক্তাসকলৰ যি নিস্বাৰ্থ যি ত্যাগ আৰু শ্ৰমৰ বিনিময়ত আজি এই সহস্ৰ কবিৰ সহস্ৰ কবিতা নামৰ কাব্যগ্ৰন্থখনে জন্ম লাভ কৰিছে। ই অসমীয়া কাব্য সাহিত্যৰ জগতৰ বাবে এক নতুন বাৰ্তা আৰু নতুন এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু আমি আশা কৰিম যে এই প্ৰথম পদক্ষেপ আৰু ভৱিষ্যতৰ বাবে এনেদৰে আৰু কাব্য সাহিত্যৰ জগতত বলিষ্ঠ পদক্ষেপ আগবঢ়াই কাব্য সাহিত্যক আমাৰ অসমীয়া কাব্য সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আমাৰ বিশ্বাস হৈছে। ধন্যবাদ। সুন্দৰ পদক্ষেপ, কাৰণ ইয়াত একদম তেখেতে আমাৰ ডক্টৰ হিতেশ গোস্বামীদেৱে কোৱাৰ দৰে বচা বচা কিছুমান কবিতা ইয়াত গ্ৰহণ কৰা হৈছে আৰু ইয়াত যি অসমৰ মানে সাংস্কৃতিক জগতৰ পৰা আৰম্ভ কৰি অসমীয়া ঐতিহ্য পৰম্পৰা আটাইখিনি ৰক্ষা কৰিব পৰা, অক্ষুণ্ণ ৰাখিব পৰাকে যিখিনি কবিতা সংগ্ৰহ কৰা হৈছে, ই এটা অসমীয়া কাব্য সাহিত্যৰ বাবে নিশ্চয় শুভবাৰ্তা। গতিকে ই অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত এক অনন্য অৱদান আগবঢ়াব বুলি আমি আশা কৰিব পাৰিছোঁ। আৰু সকলোতকৈ ভাল লাগিছে তেওঁলোকে বয়সস্থ পিতৃ মাতৃসকলক সেয়া সকলোতকৈ আমাক অনুপ্ৰাণিত কৰিছে আৰু বিশেষকৈ ভাবোঁ যুৱ প্ৰজন্মসকল উঠি অহা শিশুসকলৰ কাৰণে এয়া অনুপ্ৰাণিত হৈ ৰ'ব। ধন্যবাদ। Stay informed, stay ahead. News NE 365.